আমি জয় আই অসমৰ মানুহ নহয় নেকি? আমিনগাঁৱত সন্দেহযুক্ত লোকৰ আক্ৰমণৰ বলি হৈছে খিলঞ্জীয়া। এটা স্কুটি দুৰ্ঘটনাক কেন্দ্ৰ কৰি মনোহৰ আলী নামৰ লোকজনে আক্ৰমণ কৰিলে ৰাজেশ চৌধুৰী নামৰ লোকজনক। দা কুঠাৰেৰে ৰাজেশ চৌধুৰীক আক্ৰমণ কৰাৰ লগতে পৰিয়ালৰ লোককো আক্ৰমণ কৰিছে মনোহৰ আলীয়ে। গুৰুতৰভাৱে আহত ৰাজেশ চৌধুৰীক নাৰায়ণা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে মনোহৰ আলীৰ লগতে ৰুবুল আলীয়েও কেইবাজনৰ লোকক আক্ৰমণ কৰে। ইতিমধ্যে মনোহৰ আলীক আৰক্ষীয়ে আটক কৰি সোধপোছ আৰম্ভ কৰিছে। অভিযোগ অনুসৰি আমিনগাঁও ৰেলৱে ভূমিত থিতাপি লৈ মনোহৰ আলীৰ পৰিয়ালে বেআইনী কাম কাজ চলাই আহিছিল। ইতিমধ্যে গুৱাহাটী IITৰ শিক্ষাৰ্থীকো মনোহৰ আলীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। কি বিক্ৰী হয় ইয়াতে বিক্ৰী হয় আপোনাৰ পেট্ৰল, ডিজেল, কেৰাচিন এইবোৰ ৰাস্তাত বিক্ৰী কৰি থাকে, বিক্ৰী কৰে। তাৰপিছত মই ইয়াতে যেতিয়া অহাৰ পিছত ইয়াতে শুনা পাইছোঁ যে আপোনাৰ সিহঁতৰ ড্ৰাগছৰ তাতে বিক্ৰী হয়। ড্ৰাগছ এনেকৈ মই শুনা মতে তাতে এইখিনি এৰিয়া এটা ল'ৰা আহি কেনে কৈ আছে যে তাতে ড্ৰাগছ বুলি পায়। এতিয়া মইতো তাক চিনি পাই কৈ কেনে গুচি গৈছে যে তাতে তাৰ এইখিনি বোলে ড্ৰাগছ বিক্ৰী হয়। আৰু তাতে সিহঁতৰ ড্ৰেম আছে, ডেম এইটো মই জানো যে ডেম আছে, ডেমত উঁচা মালবিলাক কিনে। ইমান বেয়া কৰি মাৰিছে এজন মানুহ, সাধাৰণ এইটো টেবুলতো লগাৰ পিছত। আৰু গাঁৱৰ মানুহ আহিছে এতিয়া, সিহঁতৰ মুছলমান যিবোৰ জাতি হয় আহিছে, অহাৰ পিছত সিহঁতে কৈ আছে সিহঁতে বহুত বেয়া মানুহ, কিন্তু চবৰ পৰা কাজিয়া কৰি থাকে। লগত কাজিয়া লাগিছিল, ঠিক আছে। ৰাজেশৰ লগত আৰু এই দোকানীৰ লগত লাগে। দোকানীক আমি চিনি নাপাওঁ, ঠিক আছে। তাতে কাজিয়া লগাতে মই গেলোঁ, ৰাজেশৰ মিছেছক আৰু ৰাজেশৰ ঘৈণাকক লৈ গেলোঁ। তাতে লৈ যোৱাৰ পাছত সুধিলোঁ এই কাজিয়া কিহৰ লাগিল। তেহেঁতে কৈছে মাল খাই আহি দোকানটোত মানে গাড়ীটো ৰখাইছে, গাড়ীটো পৰি গৈছে। তো মই ক'লোঁ পৰাৰ পাছত যদি গাড়ী পৰি গৈছে তই তাৰ ভাৰপাই লৈ ল, তাক কুত্তা ধৰি কিয় মাৰিব লাগে? তাক মানে বাগৰাই হিচাপত মাৰছে সিহঁতে মাৰি চাৰি হাত চাত ফুলাই দিছে। ফুলোৱাৰ পাছত মাথা চাথা ভাঙি দিছে। ৰাজেশে পুৰা কান্দি কান্দি ঘৰত আহিছে। অহাৰ পাছত আমি গেলোঁ খুদবা কাৰণে, এতিয়া আমাকে দম দি আছে মানে তহঁতে কিয় আহিছা, যুঁজবা আহিছা নেকি, কাজিয়া কৰিব আহিছে। মাৰছে তো মাৰছে আৰু সিহঁতে দাও আৰু কিবা কিবি ওলাইছে। এইটো কিহৰ কাৰণে ওলাইছে? আজি বুলি নহয়, এইটো প্ৰত্যেকবাৰ। আৰু একবাৰ ITৰ ল'ৰা, মই ITত কাম কৰোঁ, তাতে চেফ কুকৰ কাম কৰোঁ। ITৰ ল'ৰা, আমাৰ ল'ৰা কিবা মদ খাই তাতে দোকানত কিবা বস্তু লৈ গৈছিল, তাকো কুত্তা নিচিনা মাৰছে। সিটো বাহিৰৰ বুলি একো কৰিব পৰা নাই, কিন্তু আমি অসমৰ হৈ কাৰণে, আমাৰ ঘৰৰ ওচৰৰ হৈ কাৰণে এনেকুৱা উৎপাত কৰি আছে, সেইটো ভাল লাগে নেকি? আৰু কৈছে বিহাৰী বুলি মাৰি আছে। সেইটো এই সিহঁতৰ কইনাক আৰু গিৰাকে মিলি সিহঁতে মাৰাৰ পাছতে নিজৰ ঘৰৰ মানুহ ক'ত পাইছে, নিজৰ ঘৰক মাৰাৰ পাছত নিজৰ ঘৰক মানুহ কৰিছে। সিহঁতে আহি কাজিয়াটো এৰাব লাগে আমাৰ নিচিনা, সিহঁতে আহি আৰু মাৰা। সিহঁতে মানে এনেকুৱা মাৰি মাৰিছে, এটা কুকুৰক যেনেকুৱা মানুহ মাৰে সেনেকা। মানুহবিলাকে আমাৰ কি কয় কালী মন্দিৰৰ ওচৰতে হয়। নহয়, অৰিজিনেল ইয়াৰ নহয়। অৰিজিনেল ইয়াৰ নহয় বুলি আমাক চিনি নাপায়। অৰিজিনেল হ'লে চিনি পায় নেকি? আজি ইমান মুছলিম মানুহ আমাৰ তাত আছে, চবে চিনাকি, সৰুৰ পৰা ডাঙৰ নিচিনা চবে চিনাকি আছে, কিন্তু সিহঁতে বাহিৰত হৈ কাৰণে ইমান উৎপাত কিয়? এটা সাধাৰণ গাড়ী যদি ফুটপাথত দোকান দিছে, গাড়ী পৰি গৈছে, তই জুৰ্মানা লৈ ল, তোক পইচা লাগে পইচা লৈ ল। তই যে মানুহ অকলে চাই কুত্তাৰ নিচিনা কিয় মাৰছা? মাৰিছা তাৰোৱাল আৰু দাও কিয় ওলাবি? এইটো কি? এইটো সৃষ্টি কি হৈছে? এইটো কিহৰ কাৰণে? কালি আমি আন্দোলন কৰি সেইকাৰণে নেকি? নহয়, কালি আমি আন্দোলন কৰি সেইকাৰণে নেকি? কালি আমি গোটাই মানুহ হিন্দু বিষয়ে কালি আন্দোলন কৰিলোঁ যে আমাৰ এই পাকিস্তানত কিবা কিবি কাজিয়া হ'ল বুলি, সেইকাৰণে আজি সিহঁতে উৎপাত কৰিলে নেকি? কিহৰ কাৰণে উৎপাত হ'ব লাগে এইটো কথা? আজি সেইটো ক'ৰ পৰা আহিছে আমাক মাৰি দিব, আজি তাক মাৰলা, কালি মোক মাৰিব, কালি ইয়াক মাৰিব। আৰু সেইটো কৈছে বিহাৰী বুলি। বিহাৰী হ'লে মানুহ নহয় নেকি? আমি জয় আই অসমৰ মানুহ নহয় নেকি? এইটো ক'ৰ আমাক অন্যায় লাগে। নহ'লে কালি মুজাফৰপুৰ কোনো ৰাস্তাত গাড়ী চলনা বন্ধ কৰি দিম। একদম আমাৰ মা দেউতাক তাতে খুৱাই কেনে ৰাখিম, যাব নিদিয়া। আমাক অন্যায় লাগে, একদম অন্যায় এইবিলাক হৈছে। ন্যায় লাগে, ন্যায় যদি দিব নোৱাৰে কালি একদম আমি ইয়াৰ বিষয়ে ষ্টেপ ল'ম। এতিয়া মই দুখ পাইছো, তেওঁ তিৰি গৈছিল মোৰ লগত, তেওঁ তিৰিক মাৰি কাৰণে মাথা ফাটাই দিছে, ফুলি গৈছে মাথা। আৰু এই থানাত আহিছো মানুহক মাতবা কাৰণে, থানাৰ মানুহ কয় মানুহ নাই। মানুহ মৰাৰ পাছত মানুহ যাব নেকি? আমি গাড়ী লৈ আহিছে, এই চৰপেট বুলি ল'ৰাটো সি আহিছে থানাত, ছাৰ এনেকুৱা কাজিয়া লাগছে বোলক। ছাৰে কয় মানুহ নাই, মানুহ নাই। তো মানুহ নহ'লে আমাৰ থানা কি প্ৰয়োজন কাৰণে? মানুহ মৰি যাব নেকি? আমিনগাঁৱৰ পৰা খৰ্গেশ্বৰ নাথ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।